हेलो फ्रेंड्स, किউरियस स्पिरिटলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 5 জুনৰ কাৰেন্ট এফেয়াৰ্স সমূহ। তেনেহলে আহকচোন আমি আৰম্ভ কৰো। কোৱেশ্চন নম্বৰ 1, অন হুইচ ডেট वर्ल्ड एनवायरनमेंट डे 2020 অবজাৰ্ভড? কোন তাৰিখে 2020 চনৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়? এইটো খুব সহজ প্ৰশ্ন যাৰ উত্তৰ আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ 5 জুন। বিশ্ব পৰিৱেশ দিৱস 2020 চনত সমগ্ৰ বিশ্বজুৰি 5 জুনত পালন কৰা হয়। ই মূলতঃ প্ৰকৃতি আৰু মানৱীয়তাৰ প্ৰতি সহানুভূতিৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। প্ৰত্যেক বছৰে পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত বৈশ্বিক সচেতনতা বৃদ্ধি কৰিবলৈ এই বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। World Environment Day 2020 was observed across the world on June 5, 2020, with an emphasis on the need to care for nature and humanity. World Environment Day is observed every year to raise global consciousness on environmental concerns. Question number 2. What is the theme of World Environment Day 2020? বিশ্ব পৰিৱেশ দিৱস 2020 চনৰ থিমটো কি? ফ্ৰেণ্ডছ, মন কৰিব প্ৰত্যেক বছৰে বিশ্ব পৰিৱেশ দিৱসৰ থিমটো বেলেগ বেলেগ হোৱা দেখা যায়। গতিকে 2020 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ থিমটো কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি, বায়োডাইভাৰ্চিটি। The theme of World Environment Day 2020 is biodiversity. The World Environment Day 2020 theme is particularly important mainly with the recent happenings of major forest fires in Australia, Brazil and the United States. বিশ্ব পৰিৱেশ দিৱস 2020 থিমটো হৈছে বায়োডাইভাৰ্চিটি অৰ্থাৎ জৈৱ বৈচিত্ৰতা। 2020 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ এই থিমটো বিশেষভাৱে গুৰুত্বপূৰ্ণ কিয়নো এই বছৰতে অষ্ট্ৰেলিয়া, ব্ৰাজিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত বনজুই জ্বলিছিল। এই সমূহৰ সৈতে এই থিমটো বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। Question number 3. Who inaugurated the I-Commit initiative on World Environment Day? বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত I-Commit পদক্ষেপটো কোনে উন্মোচন কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ চি, আৰ.কে. সিং। Minister of Power, Independent Search R.K. Singh on June 5, 2020 launched the I-Commit movement to remember World Environment Day. The initiative calls upon all stakeholders and individuals to continue working towards energy efficiency, renewable energy and sustainability to create a strong and resilient energy system in the future. বিশ্ব পৰিৱেশ দিৱস 2020ৰ এই দিনটোক স্মৰণীয় কৰিবলৈ 5 জুন 2020 তাৰিখে ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰী স্বতন্ত্ৰ দায়িত্ব R.K. সিঙে I-Commit পদক্ষেপটো মুকলি কৰে। এই পদক্ষেপটোৱে ভৱিষ্যতে এক মজবুত আৰু সক্ৰিয় শক্তি ব্যৱস্থা সৃষ্টি কৰিবলৈ শক্তি দক্ষতা, নৱীকৰণযোগ্য শক্তি আৰু বহনযোগ্যতাৰ বাবে অহৰহভাৱে কাম কৰা সকলোবোৰ হিতাধিকাৰী আৰু ব্যক্তিসকলক ওচৰ চপাই আনিব। Question number 4. Who started a national awareness campaign on prevention of human-animal mortality on highways on 5th June 2020? 5 জুন 2020 তাৰিখে কোনে ঘাইপথসমূহত মানুহ আৰু জীৱ-জন্তুৰ মৃত্যুৰ হাৰ ৰোধ কৰাৰ বাবে এক ৰাষ্ট্ৰীয় সচেতনতা আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ, নীতিন গাডকাৰী। The Union Road Transport and Highways Minister Nitin Gadkari on 5th June 2020 launched a national awareness campaign on prevention of human and animal mortality on highways. While launching the campaign, the Union Minister emphasized the need for generating awareness and education for the common people in general towards reducing or eliminating mortality of human and animals on the roads. কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে 5 জুন 2020 তাৰিখে ঘাইপথসমূহত মানুহ আৰু জীৱ-জন্তুৰ মৃত্যুৰ হাৰ ৰোধ কৰাৰ বাবে এক ৰাষ্ট্ৰীয় সচেতনতা অভিযান আৰম্ভ কৰে। এই আঁচনিখন আৰম্ভ কৰাৰ সময়ত
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ মাজত পথসমূহত মানুহ আৰু জীৱ-জন্তুৰ মৃত্যুৰ হাৰ কম কৰা বা সম্পূৰ্ণৰূপে নোহোৱা কৰাৰ বাবে শিক্ষা আৰু সচেতনতাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এইটো এটা খুব গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় সচেতনতা অভিযান। Question number 5. India has assured how much amount for the Global Alliance for Vaccines and Immunization, in short GAVI? ভাৰতবৰ্ষই কিমান পৰিমাণৰ ধন বৈশ্বিক প্ৰতিষেধক ৰোগ প্ৰতিৰোধ ক্ষমতাৰ গোষ্ঠীক আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ A, USD 15 million. Prime Minister of India, Narendra Modi, has pledged $15 million to the Global Alliance for Vaccines and Immunization, in short GAVI. He made the declaration during the Global Vaccine Summit on 4th June 2020. ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে $15 মিলিয়ন ধন বৈশ্বিক প্ৰতিষেধক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা গোষ্ঠীক আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছিল। 4 জুনত ইংলেণ্ডৰ দ্বাৰা আয়োজিত বিশ্ব প্ৰতিষেধক সন্মিলনীত তেওঁ এই কথা ঘোষণা কৰিছিল। Question number 6. Which union ministry has launched the information booklet Safe Online Learning in the Times of COVID-19? কোনখন কেন্দ্ৰীয় মন্ত্ৰালয়ে COVID-19 সময়ত নিৰাপদ অনলাইন শিক্ষণ নামৰ তথ্য সূচনা পত্ৰিকাখন উন্মোচন কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ C, HRD Ministry. The Union Minister of Human Resource Development, Ramesh Pokhriyal Nishank, has launched an information booklet titled Safe Online Learning in the Times of COVID-19, which aims to raise consciousness among students and teachers regarding cyber victimization. কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকে COVID-19 সময়ত নিৰাপদ অনলাইন শিক্ষণ নামেৰে এক তথ্য প্ৰচাৰ পত্ৰিকাৰ উন্মোচন কৰে। প্ৰচাৰ পত্ৰিকাখনে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাইবাৰ অপৰাধত ভুক্তভোগী নহবলৈ সচেতনতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। Question number 7. Fit India will be launching special films to promote how many indigenous sports of India? Fit India কেইবিধ স্থানীয় ক্ৰীড়াক মান্যতা দিবলৈ বিশেষ চলচ্চিত্ৰ আৰম্ভ কৰিব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ D, 10. Fit India, Sports Ministry's leading program, along with the Department of School Education and Literacy, will initiate a series of special films promoting 10 indigenous sports of India under Ek Bharat Shrestha Bharat initiative. The 10 indigenous sports to be included in the series includes shooting ball, roll ball, kabaddi, mallakhamb, ske, thangta, kho-kho, kalaripettu, tug of war and gatka. ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ এক উল্লেখযোগ্য প্ৰগ্ৰেম ফিট ইণ্ডিয়াই বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সৈতে লগ লাগি এক ভাৰত শ্ৰেষ্ঠ ভাৰত পদক্ষেপৰ অধীনত 10 বিধ স্থানীয় ক্ৰীড়াৰ উন্নতকৰণৰ বাবে বিশেষ চলচ্চিত্ৰ আৰম্ভ কৰাৰ এখন আঁচনি বা পদক্ষেপ হাতত ল'ব। আৰু এই 10 বিধ স্থানীয় ক্ৰীড়াৰ ভিতৰত আছে শুটিং বল, ৰোল বল, কাবাডি, মাল্লাখাম্ব, স্কে, থাংটা, খো-খো, কালাৰিপেট্টু, টাগ অফ ৱাৰ আৰু গাটকা। Question number 8. Mubadala Investment Company has acquired how much stake in Reliance Jio platforms? Mubadala বিনিয়োগ প্ৰতিষ্ঠানে ৰিলায়েন্স জিঅ'ৰ কিমান শতাংশ অংশ প্ৰাপ্ত কৰিব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ B, 1.85%. Abu Dhabi based firm Mubadala Investment Company newly invested rupees 9,093.60 crores into Reliance Jio platforms to acquire a 1.85% stake in the company. আবু ধাবিৰ এক প্ৰতিষ্ঠান মুবাদালা বিনিয়োগ প্ৰতিষ্ঠানে শেহতীয়াকৈ 9,093.60 কোটি টকা ৰিলায়েন্স জিঅ'ত বিনিয়োগ কৰিছে।
এইটোৱে ৰিলায়েন্স জিঅ'ৰ 1.85% অংশীদাৰিত্ব ক্ৰয় কৰিব। ষ্টেক মানে হৈছে অংশীদাৰিত্ব বা শ্বেয়াৰ। Question number 9. Which sports event will be hosted by India in the year 2022? 2022 চনত ভাৰতবৰ্ষৰ দ্বাৰা কোনবিধ ক্ৰীড়া অনুষ্ঠান আয়োজিত কৰা হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি, উইমেন্স এছিয়ান কাপ ফুটবল। On June 5, 2020, the Asian Football Confederation confirmed that India will host the Women's Asian Cup. This is the first time India is hosting the cup since 1979. 5 জুন 2020 তাৰিখে এছিয়ান ফুটবল কনফেডাৰেশ্যনে নিশ্চিত কৰে যে ভাৰতবৰ্ষই 2022 চনৰ মহিলাৰ এছিয়া কাপ ফুটবল আয়োজিত কৰিব। 1979 চনৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতে এইখন আয়োজিত কৰিবলৈ গৈ আছে। Next, question number 10. What is the name of the scheme launched on 5th June 2020 by the Ministry of Forest and Environment? পৰিৱেশ আৰু বন মন্ত্ৰালয়ে 5 জুন 2020 তাৰিখে গ্ৰহণ কৰা আঁচনিখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি, নগৰ বন। On June 5, 2020, the Environment Minister Prakash Javadekar launched the Nagar Ban scheme. The scheme is launched to mark the Environment Day. The scheme highlights on urban forestry. Under the scheme, around 200 urban forests are to be developed all over the nation in the next 5 years. 5 জুন 2020 তাৰিখে পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে নগৰ বন আঁচনিখনৰ শুভাৰম্ভণি কৰে। এই আঁচনিখন বিশ্ব পৰিৱেশ দিৱসক চিহ্নিত কৰিবলৈ হাতত লোৱা হৈছে। এই আঁচনিখনে নগৰ অঞ্চলৰ বনানীকৰণত গুৰুত্ব দিয়ে। এই আঁচনিখনৰ অধীনত প্ৰায় 200খন নগৰাঞ্চলৰ বন বিকশিত কৰা হ'ব সমগ্ৰ দেশতে আৰু এইখিনি আগন্তুক 5 বছৰত কৰা হ'ব। ফ্ৰেণ্ডছ, এইখিনিয়ে আছিল 5 জুন 2020ৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ। ইয়াতে মন কৰিলে আমি দেখো যে বেছিভাগ কুৱেশ্যনেই ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে জড়িত হৈ আছে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ভাৰতবৰ্ষৰ বিভিন্ন মন্ত্ৰালয়ে বিভিন্ন ধৰণৰ আঁচনি বা অভিযানসমূহ আৰম্ভ কৰিছে আৰু সেইকাৰণে এই কাৰেণ্ট এফেয়াৰ্ছ কেইটা খুবেই গুৰুত্বপূৰ্ণ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। কিউৰিঅ' স্পিৰিটৰ মুখ্য উদ্দেশ্যই হৈছে APSCৰ দৰে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে সহায়ক হোৱাকৈ ভিডিঅ' প্ৰস্তুত কৰা। আগলৈকেও এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ কিউৰিঅ' স্পিৰিট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ।